Welcome my Facebook viewers আৰু মোৰ Facebook পেজলৈ আপোনালোকক স্বাগতম জনাইছো আৰু মই আজি ফুৰিব আহিছো নংষ্টিঙত আৰু নংষ্টিঙত আহি খুব ভাল লাগিল তাৰ কাৰণে আপোনালোকক মই এই ভিডিঅ'বোৰ শেয়াৰ কৰিলো গতিকে ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কমেন্ট শেয়াৰ লগতে সাবস্ক্ৰাইব কৰি দিব কৃষ্ণক চিন্তি হৰিবল আজি আমি বাইকেৰে যাত্ৰা আৰম্ভ কৰিছো অসমৰ পৰা মেঘালয়লৈ আৰু ইয়া আমি ইতিয়া নিজৰ গাঁৱৰ পৰা আৰম্ভ কৰিছো ব্লগ ভিডিঅ'টো আৰম্ভ কৰো আৰু এইখনে আমাৰ গাঁও আৰু এই গাঁৱৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিলো ইতিয়া আমি ইয়া মাকুৰি পালো ইয়া মাকুৰি ফ্লাইঅভাৰ উঠিয়ে আমি সিদ্ধা মেঘালয়ৰ ভিডিঅ' আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম ভাল লগা শাল বাগান ৰাস্তাৰ কাষত পাব আপোনালোক কেৱল পানীয়ে পানী পানীয়ে পানী আমি আহিলো মেঘালয়ত ৱাটাৰফল চাবলৈ মানুহবোৰে যে কৈ থাকে এই শিলং এই মেঘালয় কি ভাল লগা ঠাই ইটোৱে ফিলিংছ আৰু এই যে আমি বাইকেৰে আজি ঘূৰিব আহিছো আজৰি সময়ত এই যে একা বেকা ৰাস্তাৰে বাইকেৰে গৈ আছো সেই যে মেঘামিকি হৈ আছে কেতিয়াবা বৰষুণ দিয়ে কেতিয়াবা আকৌ ফৰকাল বতৰ কেতিয়াবা তুষাৰ ৰ'দ দিয়ে কিন্তু তথাপিও তাতে ইমান এটা গৰম নহয় এইটোৱে ফিলিংছ আৰু এই যে আমি একেলগে ঘূৰিব আহো সেইটোৱে ফিলিংছ মানে কি কৰো আমি অকমান শিলং ফুৰিবলৈ আহিলো বাইকেৰে আৰু এই ঠাইডোখৰ কি মই ক'ব পৰা নাই কিন্তু ভাল লাগিছে আৰু ইয়া মোৰ পিছনে ধুনীয়া এটা ৱাটাৰফল আছে একদম ভাল লগা ঠাই আৰু কিনকিনিয়া বৰষুণতে দেহা তিতিলে ভাল লাগিব শিলঙৰে একা বেকা দীঘলীয়া বাট বাইকত আহিলে এনেকুৱাই ফিলিংছ ল'ব পাব আৰু এই যে একা বেকা ৰ'দ দেখি আছে এইটোৱে ভাল লগা গতিকে আহিব এদিন আপোনালোকেও বাইকেৰে ঘূৰিবৰ কাৰণে মেঘালয়ৰ এখন নিজন ঠাইত আহিছোঁ ইয়াত পক্ষী আৰু চৰাই চিৰিকটি আৰু কি পোক এটা কান্দি আছে নাজানো আপোনালোকে শুনকচোন কিবা এটা ধুনীয়া ফিলিংছ আহিছে এই যে চাউণ্ড শুনি আছে এইটো চব পকাৰে চাউণ্ড হয় কি পকা কান্দি আছে নাজানো দেখাও পোৱা নাই গছৰ চাৰিওপিনে কেৱল পকাৰে মাত পকাৰে কিৰকিৰলি চাউনি চাউণ্ড মই শুনি আচৰিত নাজানো ঠাইডোখৰ কি নাম মই মেঘালয়ৰ বহুত ভিতৰত আহিছোঁ ক'ব পৰা নাই এতিয়া কান্দি আছে কিবা এটা বেলেগ ফিলিংছ এটা আহিছে সেইটোৱে আপোনালোকক শুনাই আছোঁ পকাৰ চাউণ্ড মানে আচৰিত ধৰণৰ এটা পোক কান্দি আছে কি পোক নাজানো পোকটোৰ চাউণ্ড শুনিছোঁ বেলেগ এটা ফিলিংছ আহিছে কোনে কয় শ্বিলঙত একা বেকা ৰাস্তা চাওকতো শ্বিলঙতো দীঘলীয়া বাট আছে গানত কৈছিল একা বেকা দীঘলীয়া বাট একা বেকা নহয় দীঘলীয়া বাটো আছে পাহাৰত কেৱল একা বেকা ৰ'দে নাথাকে দীঘলীয়া বাটো থাকে ৱা কি ভিউ ৱা কি ভাল লগা ঠাই এনেকুৱা ঠাই দেখাই পোৱা নাই জীৱনত একা বেকা বাট পাৰ হৈ আহি আমি এতিয়া নংষ্টিং পাইছোঁ ইয়াৰ নংষ্টিঙৰ ভিউ ইয়া চাহ কেনেকৈ একা বেকা ৰ'দ ডাঙৰ গাড়ী এটা আহি আছে ৱা আমাৰ উদয় ছাৰে খোজকাঢ়ি আহি আছে আৰু মই যে ভিডিঅ' কৰিছোঁ তাইক গমেই পোৱা নাই তাক এটা এনে ভিডিঅ' এটা ক্লিপ লৈছোঁ এই একা বেকা ৰথৰ লগতে তাকো এক কপি ফটো ৰাখোঁ বুলিয়ে মনে মনেকৈ ভিডিঅ'টো কৰি দিলোঁ
ইমান ওখ ঠাই আৰু ইমান একা বেকা ৰ'দ তাতে এই ডাঙৰ গাড়ীগিলা যি কেনেকৈ গৈ থাকি না হেং 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 কৰি গৈ থাকে আৰু মানে চা এই ৰ'দটো কেনেকুৱা একা বেকা আৰু সেই দূৰত যে দেখিছে কেনেকুৱা এই ডাঙৰ গাড়ীটো যে কেনেকৈ উঠিব বাইকেৰে শ্বিলং বা মেঘালয় বা নংষ্টেঙত ঘূৰিব আহিলে এইবোৰে আপোনালোকে দেখিবলৈ পাব আৰু মোৰ নজৰত যিটো মোক ভাল লাগিছে কি ভিউবোৰকহে আপোনালোকক দেখুৱাইছোঁ আৰু ইয়াতকৈ হয়তো ভাল ভাল বহুত ঠাই আছে মই একেদিনে ঘূৰিব নোৱাৰোঁ বা একেদিনে ঘূৰি শেষ কৰিব নোৱাৰোঁ কাৰণ মই 2 দিনমান থাকিলেও শেষ নহ'ব সকলো একেবাৰে শেষ কৰাটো অসম্ভৱ গতিকে আকৌ নেক্সট টাইম কেতিয়াবা সময় হ'লে ঘূৰিব আহিম গতিকে আপোনালোকেও কেতিয়াবা আজৰি সময়ত বাইক থাকিলে নাইবা কাৰ থাকিলে ঘূৰিব আহিব পাৰে বাইকৰ মজা বেলেগ কাৰৰ মজা বেলেগ তাৰ বাবে মই বাইকেৰে অলপমান ঘূৰিব আহিছোঁ অলপ কষ্ট হয় কিন্তু ভাল লাগে আৰু সেই ভাল লাগে কাৰণে আপোনালোকক এই ভিডিঅ'বোৰ শ্বেয়াৰ কৰিলোঁ যিটো নেকি মোৰ চকুত দেখিছোঁ আৰু এই ভিউবোৰে যাতে আপোনালোকেও দেখিব পাৰে তাৰ কাৰণে আপোনালোকৰ আগত এই ভিউবোৰ আগবঢ়ালোঁ বিৰাট এটা ভাল লগা ভিউ দেখি থকা বস্তু সদায় ভাল নালাগিব পাৰে আমি ঘপককৈ আহিছোঁ তাৰ কাৰণে আমাৰ কাৰণে বহুত ভাল লাগিছে গাৰো হিলছ খাচিয়া হিলছ জয়ন্তী হিলছৰ মানুহৰ কথা বেলেগ কিন্তু মোক বহুত ভাল লাগিছে দেই মই আজি আহিছোঁ নংষ্টেঙত ফুৰিবলৈ আৰু সেই নংষ্টেঙৰ ভিউ আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ ইয়া হ'ল নংষ্টেঙৰ ভিউ আৰু মই মোৰ বন্ধুৰ লগত ফুৰিব আহিছোঁ আমি কেইজনমান বন্ধু আছিলোঁ আমি দুজন বন্ধু বৰ্তমান ইয়াত আপোনালোকক ভিউৱাৰ্ছ দেখাম বুলি সেই নংষ্টেঙৰ ভিউৱাৰ্ছ দেখাম বুলি আপোনালোকক ইয়াত অকণমান ৰখি দিছোঁ আৰু আমাৰ 3-4জনমান বন্ধু আছিল তেওঁলোকে অকণমান আগলৈ গৈছে আৰু আপোনালোকক যিমান পাৰোঁ সেই নংষ্টেঙৰ ভিউ দেখাবৰ কাৰণে চেষ্টা কৰিম কিমান ধুনীয়া ঠাই আৰু এই ঠাইত আহিলে আপোনালোকে 40 টকা এন্ট্ৰি ফিজ দিব লাগিব আৰু আমি 40 টকা এন্ট্ৰি ফিজ দি দুজন মানুহ সোমাইছোঁ ভিতৰত প্ৰৱেশ কৰিছোঁ আৰু ইয়া ধুনীয়া একদম শ্বিলঙৰ কাষতে ইয়াৰ পৰা শ্বিলং পাবলৈ মাত্ৰ 40 কিলোমিটাৰ আছে এনেকৈয়ে আমি আজৰি সময়ত কেতিয়াবা ফুৰিব আহোঁ আৰু ক'ত ফুৰিম ভাবি থাকোঁ আমি ভাবি থাকোঁ বহুত ফাকত যাম নেকি কিন্তু টকা পইচাৰ কথা থাকে তাৰ কাৰণে আমি আমাৰ অসমৰ পৰা অৰ্থাৎ গোৱালপাৰা দুধনৈৰ পৰা বেছি দূৰত নহয় আমি দুধনৈতে সোমাইছোঁ ইয়াৰ নংষ্টেঙত গতিকে আপোনালোকে আহিব পাৰে ইয়াত ফুৰিবৰ কাৰণে এদিন এটা সময় উলিয়াই ভাল লগা দিনত ভাল সময়ত আপোনালোকে ফেমিলি বন্ধু বান্ধৱী ল'ৰা ছোৱালী সকলোৱে আহিব পাৰে ইয়াত ঘূৰিবৰ কাৰণে মোক আহি ভাল লাগিছে তাৰ কাৰণে আপোনালোকক শ্বেয়াৰ কৰিছোঁ ইয়াৰ ভিউৱাৰ্ছসমূহ আপোনালোকক কেনেকুৱা লাগে মোৰ ভিডিঅ'টো চাই মই নাজানো কিন্তু মোক আহি খুবেই ভাল লাগিছে ইয়া মই খোজকাঢ়ি পাহাৰত বগাই আছোঁ এতিয়া বৰষুণ নাই ডাৱৰীয়া বতৰ আমাৰ অসমত চাগে এতিয়া বহুত গৰম হৈ আছে আৰু মই য'ত আছোঁ যদিও তুষাৰ ৰ'দ দি আছে ইয়াত বতাহ বৈয়ে থাকে নাজানো সদায় বতাহ বৈ থাকেনে নাজানে আজি মই আহিছোঁ যে ইয়াত বহুত বতাহ আহি আছে মই বাইকত আহি থাকোঁতে ঠাণ্ডাই লাগি গৈছিল মই ভাবিলোঁ আজি চাগে মোৰ বেমাৰে হ'ব কিন্তু কপালটো ভাল অকণমান বৰষুণ দিছে যদিও ইয়াত আকৌ বিলি ওলাইছে আৰু এনেকৈয়ে ঘূৰি আছোঁ আমি নংষ্টেঙত গতিকে আশা কৰোঁ মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ লগতে আপোনালোকে ইয়াত ফুৰিবলৈ আহিব পাৰে এই যে ভাল লগা ঠাইবোৰ আমি কেতিয়াবা ঘূৰিব আহোঁ ভাল লগাৰ কাৰণে গতিকে কাৰোবাৰ কেতিয়াবা মন বেয়া লাগি থাকিলে ঘূৰিব আহিব আমি এই যে কেতিয়াবা মন বেয়া লাগিলে টেনশ্যন উঠিলে কিছুমানে ধাবাত যাই মাল খায় বিয়াৰ খায় ক'ৰবাত মন মাৰি থাকে কিয় মন মাৰি থাকিব লাগে কেতিয়াবা যদি মন বেয়া লাগে এনেকৈ নিজান ঠাইত আহিব লাগে আৰু এনেকৈ নিজান ঠাইত আহিলে দুখ মুঠেই নাথাকে এটাও দুখ নাথাকিব আপোনাৰ গতিকে
আহিলে 1500 টাকা খৰচা হ'ব দেচোন। সেই 1500 টাকাত একো নহয়, আমি জীৱনত বহুত টকা উৰাই পেলাওঁ। গতিকে আজৰি সময়ত ঘূৰিব আহিব পাৰে। যদি কেতিয়াবা আপুনি টেনশ্যনত থাকে, ইয়াত আহিলে টেনশ্যন মুক্ত হ'ব বুলি মই ভাবোঁ, কাৰণ মোৰ আজি খুবেই ভাল লাগি আছে। গতিকে আপোনালোকে আহক।